কৃষ্ণ প্ৰাত প্ৰণাম জনাইছোঁ। যোৱাকালি আমি 49 শ্ৰীমদ ভগৱত গীতাৰ 49, 50, 51 তিনিটা শ্লোক আলোচনা কৰিলোঁ আৰু আজি আমি শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ 52, 53 এই দুটি শ্লোক আলোচনাৰ বিষয়বস্তু হিচাপে লৈছোঁ। 52 নম্বৰ শ্লোকত কৈছে যদাতে মোহ কলিলম বুদ্ধি ব্যতিতৰিষ্যতি তদা গন্তাসি নিৰ্বেদম শ্ৰুতব্যস্য শ্ৰুতস্য। হে অৰ্জুন, যেতিয়া তোমাৰ বুদ্ধিত অজ্ঞানৰূপ কলুষ নাথাকিব তেতিয়া তুমি শ্ৰোতব্য আৰু শ্ৰুত কৰ্মফলত বৈৰাগ্য বুদ্ধি প্ৰাপ্ত হ'বা। কথাখিনি বুজাৰ কাৰণে চেষ্টা কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক কৈছে যদ্যপি নৱবিধ ভকতি মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ, এইটো কৈছে। আকৌ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়ৰ প্ৰথমতে তেওঁ কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। মোৰ ভুল হৈছে কোৱাতে প্ৰথম শাৰীটো। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ জগাদিৰ হৰি নামহন্ত ফল। শ্ৰৱণ কীৰ্তন স্মৰণ আমি যদি আজিৰ বিজ্ঞানসন্মতভাৱেও যদি চাওঁ তেতিয়াহ'লে আমি গম পাম যে লিছনিং এণ্ড স্পিকিং, শুনি আৰু কৈ এজন মানুহে কিমান শিকিব পাৰে বোলে প্ৰায় 83% লাৰ্ণিং সম্ভৱ হয়। 83% লাৰ্ণিং সম্ভৱ হ'ব পাৰে কেৱল কিহৰ দ্বাৰা বোলে একমাত্ৰ শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰাই। দ্বিতীয় কথা, ভাগৱত যদি আমি ভালকৈ পঢ়ি অধ্যয়ন কৰি চাওঁ তাত মহাপুৰুষ গুৰুজনাই এটা কথা কৈছে উপদেশত যে যেতিয়ালৈকে একান্ত ভকতৰ সংগত শ্ৰৱণ নহয় তেতিয়ালৈকে কীৰ্তন কৰাটো অনুচিত। কিয় বোলে সেইজনে যিটো পন্থ ধাৰণ কৰিছে সেই পন্থ সম্বন্ধে এই বৈষ্ণৱ ধৰ্ম হওক, এই শৈৱ হওক, শাক্ত হওক, যিয়ে নহওক কি হ'ব বোলে সেই সম্বন্ধে বুজি নাপাব আৰু আল্টিমেটলি কি হ'ব তেওঁৰ তত্ত্ব জ্ঞান প্ৰাপ্তি নহ'ব তেওঁৰ। সেইকাৰণে আমাক ভাগৱতত সুন্দৰকৈ কৈছে আৰু গীতাতো ক'ব যে কি কৰা বোলে তুমি প্ৰথমতে এজন একান্ত ভকতৰ সংগ লোৱা আৰু সেই ভকতজনক প্ৰশ্নেন পৰিপ্ৰশ্নেন, গীতাত কৈছে প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। যেনেকৈ মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ সান্নিধ্যত অহাৰ লগে লগে তেওঁৰ লগত যেতিয়া শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মৰ যিখিনি তত্ত্ব কথা আলোচনা কৰিলে তেতিয়া মাধৱদেৱ মহাপুৰুষে বুজি পালে যে এইটোহে যি শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰি আছে ইহে প্ৰকৃতাৰ্থত পৰম ধৰ্ম। আৰু সেইকাৰণে কি কৰিলে বোলে মাধৱদেৱ মহাপুৰুষে নিজৰ যিটো ধৰ্ম সেই ধৰ্মটো পৰিহাৰ কৰিলে। পৰিহাৰ কৰি ইয়াৰ নাম সম্বাদ। সম্বাদ ইয়াকে সম্বাদ বুলি কয় যেতিয়া আমি কোনোবা এজন একান্ত ভকতৰ মুখে শুনি বুজি আমি তাক যেতিয়া গ্ৰহণ কৰোঁ তেতিয়া এই সম্বাদ হয়। যেনে সুত সৌন সম্বাদ, সুতে কৈছে সৌনক আদি ঋষিয়ে তাক গ্ৰহণ কৰিছে। ব্যাস নাৰদ সংবাদ, নাৰদে কৈছে ব্যাসে গ্ৰহণ কৰিছে। মৈত্ৰেয়ী বিদুৰ সংবাদ, মৈত্ৰেয়ই কৈছে বিদুৰে গ্ৰহণ কৰিছে। ব্ৰহ্মা নাৰদ সংবাদ,
ব্ৰহ্মাই কৈছে, নাৰদে গ্ৰহণ কৰিছে, নিমি নৱহিদ্য সংবাদ। গতিকে ইয়াৰ গীতাটো কৈছে কি যে আমি আচলতে সংসাৰৰ সংস্পৰ্শত অহাৰ লগে লগে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে আমি সাংসাৰিক যি ভোগত আসক্ত হৈ আমি ইমানবিলাক জাবৰ আমাৰ চিত্তত পেলাই দিওঁ, নিৰ্মল চিত্তত। গতিকে চিত্তত যি অন্তৰ্যামী ৰূপে বাসুদেৱ আছে, কাৰণ চিত্তৰ অধিষ্ঠাতা বাসুদেৱ, সেই বাসুদেৱক আমি পাহৰি যাওঁ। তেতিয়া সেই জাবৰৰ তাকে আমি স্বভাৱ ক'ব পাৰোঁ, সেই অনুসৰি আমাৰ ভাৱ আহি থাকে আৰু সেই অনুসৰি আমি কৰ্ম কৰি থাকোঁ। ইয়াতে কৈছে যে যেতিয়া অৰ্জুন তোমাৰ বুদ্ধিত অজ্ঞান ৰূপ কলুষতা নাশ হ'ব। অজ্ঞান ৰূপ কলো, অজ্ঞানতা কি বোলে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে হৰি বিনে আন হবে কৈতৱ। সমস্ত কলুষতাই কি, কাৰণ মাত্ৰ এটাই তত্ত্ব সত্য আৰু সেইটো হৈছে ব্ৰহ্ম সত্য জগত মিথ্যা, নাইবা তুমিহে কি চৈতন্য স্বৰূপ। কোন? ভগৱান কৃষ্ণ। বাকী চব অচেতন। আৰু সেইকাৰণে কি যে বাকী সমস্ত কলুষতা, সমস্ত অজ্ঞানতা মাত্ৰ একমাত্ৰ কৃষ্ণ ব্ৰহ্ম পৰমাত্মা ভগৱন্ত, তেওঁ মাত্ৰ পৰম সত্য, তেওঁ একমাত্ৰ সত্য। যদি সত্য, বাকী চব জাবৰ, চব জাবৰ। এই জাবৰকে আমাৰ কি কৈছে? অজ্ঞানতা কৈছে, অবিদ্যা কৈছে, মায়া কৈছে। গতিকে মায়াক আমি ধৰি আছোঁ, আমাক মায়াই ধৰা নাই। মায়াক আমিহে ধৰি আছোঁ, সাবত মাৰি ধৰি আছোঁ মায়াক আমি। মায়াই আমাক মোহিত কৰে, কিন্তু আমি মায়াক ধৰি আছোঁ। যেনেকৈ কোনোবা এগৰাকী নাৰীয়ে মোক এই সাবত মাৰি ধৰিব পাৰে, কিন্তু মই তাৰ পৰা উদ্ধাৰ প্ৰাপ্তি কৰিব পাৰোঁ। এই ৰাম 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 ৰাম, মই এই কৰিব নোৱাৰোঁ, তোমাৰ লগত সংগ নকৰোঁ। কিন্তু যদি ময়ো যদি সঁহাৰি দিওঁ, দ্বিতীয়ৰ লগত যদি সংগ কৰোঁ, সেই একে ঘটনা আমাৰ লগত ঘটি আছে। মায়া মানে প্ৰকৃতি, প্ৰকৃতিকো মায়া বুলি কয়। গতিকে এই বস্তুটো বুজি আমি যদি একমাত্ৰ ঈশ্বৰত শৰণাপন্ন হওঁ, ভগৱান কৃষ্ণ তাকে কৈ আছে যে তুমি জানি লোৱা তুমি আত্মা, তুমি শৰীৰ নহয়, তুমি আত্মাহে। আৰু আত্মা অজ নিত্য শাশ্বত, না জন্মে না মৰে না কৰে না ভোগে। তুমি এইখিনি যদি বুজি পোৱা, তেতিয়া তোমাৰ কি হ'ব বোলে? তোমাৰ আসক্তিটো নোহোৱা হ'ব। সংগ, আসক্তিৰ মূল কাৰণ সংগ, আসক্তিৰ মূল কাৰণ হৈছে সংগ। এই সংগটো যেতিয়া নোহোৱা হ'ব দৃশ্যমান মায়াময় জগতৰ লগত, তেতিয়া তোমাৰ অজ্ঞানতা নাশ হ'ব। আৰু কি হ'ব? চিত্ত নিৰ্মল হ'ব। আৰু যেতিয়া চিত্ত নিৰ্মল হ'ব, তেতিয়া তুমি শ্ৰোতব্য বা শ্ৰুত, এই দুটা কৰ্মফলত তোমাৰ কি আহিব? বিৰাগ জন্মিব, বৈৰাগ্য জন্মিব। অৰ্থাৎ বিৰাগ মানে ইয়াত বিতৰাগ সম্বন্ধে কৈছে। অৰ্থাৎ না তাত ৰাগ থাকিব, না তাৰ প্ৰতি দেশ থাকিব। আমাৰ বহুতে মাছ নাখায়, কিন্তু মাছৰ গোন্ধটো পালে খুব ভাল পায়। মইতো আগতে খাইছিলোঁ। তাৰমানে মাছে তেওঁকো এৰা নাই, মাংসই তেওঁকো এৰা নাই। তেওঁ যদি কাৰোবাক সমালোচনা কৰে, তাৰমানে মাছ মাংসই তেওঁকো এৰা নাই। একান্ত ভকতৰ কথা বেলেগ। গতিকে ইয়াতে কৈছে যে তুমি সেই শ্ৰোতব্য আৰু শ্ৰুত কৰ্মফলৰ প্ৰতি তোমাৰ বৈৰাগ্য জন্মিব। 53 নম্বৰ শ্লোকত, 53 শ্লোকত কৈছে শ্ৰুতি বিপ্ৰতিপন্ন তে যদা স্থিষ্যতি নিচ্চলা সমাধাবসলা বুদ্ধিস্তদা যোগম অপাপসি। হে অৰ্জুন, তুমি কি কৰা? লৌকিক আৰু বৈদিক নানাবিধ ফলৰ কথা শুনিও সংশয়যুক্ত তোমাৰ যি বুদ্ধি, তেতিয়া কি হ'ব? সমাধিত বা পৰমাত্মাত নিশ্চল বা স্থিৰ থাকিব। আমাৰ মনটো যেতিয়া একাত্ম হয়, তেতিয়া তাত স্থিৰ হয় মনটো। যেনেকৈ কেতিয়াবা আমি বহি আছোঁ কেতিয়াবা, আৰু বহি থাকোঁতে কি হয় যে আমাৰ মনটো ক'ৰবাত স্থিৰ হৈছে, তেতিয়া আমি চকু খোলা থাকিলেও দেখা নাপাওঁ, কাণ খোলা থাকিলেও আমি শুনি নাপাওঁ।
নাপাওঁ। এতিয়া ইয়াত কৈছে কি যেতিয়া আমাৰ চিত্তৰ বৃত্তিবিলাক চিত্তৰ কলুকতা অজ্ঞানতা ই যেতিয়া নাশ হৈ যাব চিত্ত নিৰ্মল হ'ব ভাগৱতৰো সেয়ে উদ্দেশ্য চিত্ত নিৰ্মল কৰা কিয় চিত্তৰ অধিষ্ঠাতা বাসুদেৱ ভগৱান কৃষ্ণ অন্তৰ্যামী ৰূপে আছে গতিকে আমি প্ৰথম বুজি ল'ব লাগে নিশ্চলা আৰু অচলা কি এই দুটা শব্দৰ পাৰ্থক্য এয়ে যে যেতিয়া বুদ্ধি নানা বিষয়ত আকৃষ্ট হৈও নানা ফালে ধাবিত নহয় তাক নিশ্চলা বোলা হয় আকৃষ্ট বহুত চাৰিওফালে হৈছে কিন্তু ধাবিত নহয় তাক কৈছে কি বোলে তাক নিশ্চলা বুলিছে আনহাতে পুনঃ পুনঃ অভ্যাসবশত যেতিয়া কোনো এটা বস্তুত আমাৰ চিত্ত স্থিৰ হয় তাক অচলা বোলা হৈছে বহুত অভ্যাসৰ ফলত অচলা ভক্তি এইকাৰণে ভাগৱতত পাব অচলা ভক্তিৰ কথা কৈ আছে যাতে কি হয় যে অভ্যাস অনুশীলনৰ জৰিয়তে আমি কি কৰিব পাৰোঁ যাতে কৃষ্ণ বা ৰাম নামত বা কৃষ্ণ দেৱত আমাৰ মনটো স্থিৰ হয় অচলা ভক্তি যাতে তাকে মাত্ৰ আমি চিন্তন কৰি থাকিব পাৰোঁ তাৰে মাত্ৰ শ্ৰৱণ কীৰ্তন স্মৰণ কৰিব পাৰোঁ শ্ৰুতি বিপ্ৰতিপন্না মানে শ্ৰুতিৰ দ্বাৰা বিপ্ৰতিপন্না শ্ৰুতি শব্দৰ অৰ্থ দুটা হ'ব পাৰে বেদ হ'ব পাৰে শুনাও হ'ব পাৰে এতিয়া যদি শ্ৰুতি শব্দৰ অৰ্থ আমি যদি বেদ বুলি ধৰোঁ তেনেহ'লে অৰ্থটো এনেধৰণৰ বেদত যিবিলাক কাম্য কৰ্ম আছে বা স্বৰ্গ ফল আদিৰ যিবোৰ কথা আছে তাৰ দ্বাৰা আমি কি হওঁ বিক্ষিপ্ত হওঁ যেনেকৈ সত্যনাৰায়ণ পূজা যদি কৰে যিমানখিনি মানুহ যায় সেই মানুহবিলাকে কি কৰে যে পুৰোহিতজনে তেওঁলোকৰ প্ৰয়োজন নাই কিন্তু কেতিয়া বোলে যেতিয়া স্কন্ধ পুৰাণ বা ভৱিষ্যত পুৰাণৰ পৰা যিখন সত্যনাৰায়ণ পূজাৰ যিখন পাঁচালী সেই পাঁচালীখন পঢ়াৰ সময়ত কিন্তু সকলো মানুহকে একত্ৰিত কৰি লয় কিয় লয় বোলে তাত এই চব প্ৰাপ্তি ফল প্ৰাপ্তিৰ যি তাত মাহাত্ম্য আছে সেই মাহাত্ম্যটো শুনি কোনোবাই আকৌ সত্যনাৰায়ণ পূজা কৰাৰ কাৰণে প্ৰেৰিত হ'ব পাৰে বা উৎসাহিত হ'ব পাৰে যে যদি সত্যনাৰায়ণ পূজা কৰিলে ধন নোহোৱাই ধন পায় পত্নী নোহোৱাই পত্নী পায় সন্তান নোহোৱাই সন্তান পায় তেনেহ'লে ময়ো কৰোঁ এই যিটো কাম্য কৰ্ম বেদত আছে এই বেদৰ যি কাম্য কৰ্ম তাৰ দ্বাৰা আমি কি হওঁ বিক্ষিপ্ত হওঁ আমি বিক্ষিপ্ত হওঁ কিন্তু প্ৰাচীন কালৰ টিকাকাৰসকলে প্ৰায়ভাগে শ্ৰুতি শব্দৰ অৰ্থ কি কৰিছে শ্ৰৱণ বুলিয়ে ধৰিছে আৰু সেই অৰ্থ যদি ধৰা যায় শব্দটোৰ অৰ্থ হ'ব নানাবিধ ফল শ্ৰৱণত বিক্ষিপ্ত নানা প্ৰকাৰৰ যে ফল প্ৰাপ্তি হয় সেই সম্বন্ধে শুনি শুনি আমি কি হওঁ বিক্ষিপ্ত আমাৰ কেতিয়াবা আমাৰ নিজৰ জীৱনতে ঘটে এইটো কৰিম নে সেইটো কৰিম কাৰণ বহুত কেইটাই কৈছে এইটো কৰ এনেকুৱা ফল পাবি এইটো কৰ এনেকুৱা ফল পাবি সমাধৌ শব্দৰ অৰ্থ দিছে য'ত চিত্ত সমাহিত হয় সেয়ে সমাধি অৰ্থাৎ যিবোৰ বস্তু সেই পৰমেশ্বৰৰেই সমাধি সেই পৰমেশ্বৰতে সমাধি তাক যেতিয়া বুদ্ধি নিশ্চল হ'ব তেতিয়া যোগ প্ৰাপ্ত হ'ব কিন্তু যি অৱস্থাত ধ্যেয় বস্তুত আমাৰ বুদ্ধি অচলা হৈ থাকে স্থিৰ হয় তেতিয়া সেই অৱস্থাৰ নাম সমাধি গতিকে আমি চিন্তন কৰিবলগীয়া যে শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণ এই দুয়োটাৰে উদ্দেশ্য আমাৰ যি লেতেৰা চিত্ত য'ত মায়াময় সংসাৰ সম্বন্ধে নানান ধৰণৰ ভাৱ ভৰি পৰি আছে আৰু এই ভাৱৰ যেতিয়ালৈকে কি হয় বোলে নিষ্কাশন নহয় যেতিয়ালৈকে ই চিত্তৰ পৰা গুচি নাযায় তেতিয়ালৈকে না আমি আচলতে একান্ত ভকত হ'ব পাৰিম ভক্তি কৰিব পাৰিম ভগৱানৰ না আমি মোক্ষ প্ৰাপ্তি কৰিম সেইকাৰণে আমি গুৰুত্ব প্ৰদান কৰিব লাগে গীতা আৰু ভাগৱত এতিয়া মই ইয়াৰ আগতে দুটা ভিডিঅ' শুনি আছিলোঁ এজনে ক'লে যে ব্ৰহ্মপুৰাণত হাত লগা সম্বন্ধে বা অম্বুবাচী প্ৰবৃত্তি নিবৃত্তি সম্বন্ধে কৈ আছে তেওঁৰ কথাখিনি শুনি এইটো বুজি পালোঁ যে প্ৰকৃতি পুৰুষ কি তত্ত্ব তেওঁ সেইটো বুজি পোৱা নাই নোপোৱাৰ কাৰণ তেওঁ এজন একান্ত গুৰুৰ
সান্নিধ্য প্ৰাপ্তি কৰা নাই আৰু নকৰাৰ কাৰণে তেওঁ প্ৰকৃতি পুৰুষ এই দুটা বস্তু কি প্ৰকৃতি ৰজস্বলা হয় কি ৰজস্বলাৰ অৰ্থ কি প্ৰকৃতি খণ্ডৰ আৰু প্ৰকৃতিনো কি এই যদি যেনেকৈ দেৱহূতিয়ে সুধিছে প্ৰকৃতি পুৰুষ মত কয়ো ভাল কৰি প্ৰকৃতি আৰু পুৰুষ কি সেইটো মোক ভালকৈ কোৱা এটা যিসকলৰ ভেদজ্ঞান আছে সেইসকলৰ কাৰণে নৰ আৰু নাৰী ভাগৱততো ব্যৱহাৰ কৰিছে নৰ আৰু নাৰী আৰু যি ভেদজ্ঞানহীন ৰহিত হৈছে ভেদজ্ঞান ৰহিত হৈছে সেইসকলৰ কাৰণে মাত্ৰ নৰো নাথাকে নাৰীও নাথাকে ভাগৱতত তাক পুৰুষ বুলি কৈছে পুৰুষ গতিকে মই আত্মাই মোৰ প্ৰকৃতিৰ মায়াময় জগতত কোনে কি নিয়ম পালন কৰে কি ধৰ্ম পালন কৰে তাত মোৰ ক'বলগীয়া বা একো সমালোচনা কৰিবলগীয়া নাই কিয় নাই সেইটো তেওঁৰ মতি বুদ্ধি অনুযায়ী কৰিছে 17খন ভাগৱত পুৰাণ লিখাৰ পিছত নাৰদৰ উপদেশত শ্ৰীমদ্ভাগৱত মহাপুৰাণ লিখিছে ব্যাসদেৱে গতিকে 17খন পুৰাণৰ গুৰুত্বটো নাইকিয়া কৰিছে আৰু ব্যাসে নাৰদে কৈছে যে তুমি সেইবিলাকত কি লিখিলা গৰিহিত ধৰ্মক কহিলা ধৰ্ম গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি তুমি ধৰ্ম বুলি ক'লা তুমিহে কৰিলা জগতকে নাশ ইমানখিনি কৈ যেতিয়া ভাগৱত শ্ৰীমদ্ভাগৱত মহাপুৰাণ ৰচনা কৰিলে ইয়াৰ পিছত আমি আন আন পুৰাণ পঢ়াৰ প্ৰয়োজন ক'ত বা আমি আন আন পুৰাণ কাৰণ পুৰাণবিলাকত প্ৰত্যেকখন পুৰাণত যদি আমি চাওঁ তেনেহ'লে সেইজন দেৱতায়ে সৃষ্টি তেওঁৱে কোনোবা যদি আমি শিৱ পুৰাণ চাওঁ শিৱয়ে বিষ্ণুক সৃষ্টি কৰিছে ব্ৰহ্মাক সৃষ্টি কৰিছে আমি যি পুৰাণে চাওঁ তাৰ এজন দেৱতা আছে সেই দেৱতাজনে সমস্ত জগত সৃষ্টি কৰিছে সকলোকে সৃষ্টি কৰিছে এটা কথা হৈছে যে প্ৰত্যেকটো ভগৱানৰে স্বৰূপ সকলো হে ব্ৰহ্মাই হওক হি মহাদেৱী হওক সমস্তটো ভগৱানৰে ৰূপ সমস্ত ভগৱানৰ ৰূপ প্ৰত্যেকখন পুৰাণত নিজ নিজ মতি বুদ্ধি অনুযায়ী সেইসকলে সেই তেওঁলোকৰ যি অভিৰুচি অনুসৰি তেওঁলোকে ভাল পোৱা দেৱতাজনক বা ভগৱানৰ এটা ৰূপক যেনেকৈ ঋগ্বেদত কৈছে একম সদ্বিব্ৰা বহুদা বদন্তি অগ্নিয়মং মাতৰিস্যানমং পৰম সত্য এটাই সেই সত্যটোকে নানা ৰূপত প্ৰতিষ্ঠিত কৰা হৈছে গতিকে তাত একো কথা নাই সকলো ঈশ্বৰ তত্ত্ব এক তত্ত্ব সকলোতে ঈশ্বৰেই অন্তৰ্যামী ৰূপে তাত লীলা কৰি আছে এই জগত এই অনন্ত কোটি ব্ৰহ্মাণ্ড ভগৱানৰ কেৱল আৰু কেৱল বিনোদ লীলায়াৰ্থম বিনোদ লীলা কৰাৰ কাৰণে তেওঁ সৃষ্টি কৰিছে আৰু বিনোদ লীলা কৰাৰ কাৰণে যেহেতু সৃষ্টি কৰিছে তেওঁ সমস্ততে অন্তৰ্যামী ৰূপে থাকি তেওঁ লীলা কৰি আছে আৰু আমি যেহেতু এই প্ৰকৃতি খণ্ড অৰ্থাৎ এই জড় দেহটোক মই কৰি আমি কৰ্মত প্ৰবৃত্ত হৈছোঁ আসক্ত হৈছোঁ ৰাগ দেশ হৈছে আমাৰ সংগ হৈছে সেইকাৰণে আমি কি হওঁ জীৱ হৈ যাওঁ দেহ মন কৰ্ম আত্মা যাবত সংযোগ জীৱ বোলে তাক দুখ কৰে ভোগ যেতিয়ালৈকে দেহ মন কৰ্ম আৰু আত্মা চৈতন্য ভগৱানৰ যি অংশ যেতিয়ালৈকে সংযোগিত হৈ থাকিব তেতিয়ালৈকে সি জীৱ আৰু যেতিয়া কি হ'ব বোলে আত্মা সম্বন্ধত মন হৱে সচেতন যেদিনা আত্মা সম্বন্ধত অনাদিবেতন ভাগৱত মন সচেতন হ'ব সেইদিনা আমাৰ উত্তৰণ আৰম্ভ হ'ব আমাৰ সমস্ত চিত্তৰ যি কামনা বাসনা ভোগলিপ্সা এই সমস্তবিলাক লাহে 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 গুচি এটা সময়ত পৰীক্ষিতৰ দৰে কি হ'ব চিত্ত নিৰ্মল হ'ব হৃদয়তে ঈশ্বৰ প্ৰকাশিত হ'ব শৰীৰ মনৰ মল দূৰ বহিলা পৰীক্ষিতে কৈছে শুকদেৱক যে শৰীৰ আৰু মনৰ মল দূৰ হ'ল কি হ'ল বোলে আহি সাক্ষ্য
সাক্ষাৎ হিয়াত ভগৱান প্ৰকাশিত হ'ল মানে কি আমাৰ হিয়াত অন্তৰ্যামী ৰূপে ভগৱান আছে আমি তাৰ ওপৰত সাংগাৰিক যিবিলাক ভাৱ কৰ্ম এই জাবৰ বিলাকেৰে ভগৱানক গবা মাৰি ধৰি আছো আহিব দিয়া নাই এতিয়া যেতিয়া এইবিলাক শ্ৰৱণ কীৰ্তন স্মৰণৰ জৰিয়তে একান্ত ভগতৰ সংগত এইবিলাক চব নাইকিয়া হৈ যাব এই জাবৰবিলাক নাইকিয়া হৈ যাব আমাৰ প্ৰত্যেকৰে হৃদয়ত ঈশ্বৰ প্ৰকাশিত হ'ব এইটো ভাগৱত আৰু শ্ৰীমদ ভাগৱত গীতাৰ গ্যাৰাণ্টি মাত্ৰ আমি সাধনাটো ঠিককৈ কৰিব লাগিব কৃষ্ণ